নমস্কাৰ বন্ধু বান্ধৱীসকল জাগৃতিলৈ আপোনালোকক স্বাগতম আমি কৰ্মগতভাৱে ৰাজনীতি বিজ্ঞানৰ টপ 500 MCQৰ এটা পাৰ্ট লৈ আহিছো যদি আপোনাৰ এক্সামৰ কাৰণে বহুত বেছি কম সময় আছে তেনেহলে এই পাৰ্টটো আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব ঠিক আছে আজি আমি কেবিনেট মিছনৰ কেইটামান কোৱেশ্চন আলোচনা কৰিম ফাৰ্স্ট কোৱেশ্চন কোন পৰিকল্পনাৰ ফলত ভাৰতৰ সংবিধান সভা গঠন হৈছিল মাউণ্টবেটেন পৰিকল্পনা কেবিনেট মিছন প্লেন কিপছ মিছন আগছ অফাৰ কেবিনেট মিছন প্লেনৰ জৰিয়তে ভাৰতত সংবিধান সভাৰ গঠন হৈছিল সেকেন্ড কোৱেশ্চন তলৰ কোনজন কেবিনেট মিছনৰ সদস্য নাছিল ছাৰ পেথিক লৰেন্স ছাৰ স্প্ৰুচ ক্ৰিপছ এভি আলেকজেণ্ডাৰ লৰ্ড ভেবেল লৰেন্স ক্ৰিপছ আৰু আলেকজেণ্ডাৰ কেবিনেট মিছনৰ সদস্য আছিল কেবিনেট মিছনৰ তিনিজন সদস্য আছিল আৰু লৰ্ড ভেবেল কেবিনেট মিছনৰ সদস্য নাছিল কেবিনেট মিছনৰ সদস্য কেজন হৈছে লৰ্ড স্ক্ৰিপছ আৰু আলেকজেণ্ডাৰ কেবিনেট মিছনক পঠোৱা ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিল উইলসন চাৰ্চিল ক্লেমেট ইটলি নোবেল চেম্বাৰলেন হৰলেন মেকমিলান কেবিনেট মিছন পঠোৱা ব্ৰিটিছ প্ৰধানমন্ত্ৰী গৰাকী আছিল ক্লেমেট ইটলি অৰ্থাৎ মানে যেতিয়া কেবিনেট মিছন ভাৰতলৈ আহিছিল সেই সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আছিল ক্লেমেট ইটলি 4 নম্বৰ কোৱেশ্চনলৈ আহিছো কেবিনেট মিছন প্লেনত ভাৰতৰ বাবে তিনিটা স্তৰৰ গাঁথনিৰ প্ৰস্তাৱ দিয়া হৈছিল এইকেইটা কি আছিল ফাৰ্স্ট কেন্দ্ৰ ৰাজ্য আৰু স্থানীয় সংস্থা কেন্দ্ৰ প্ৰাদেশিক গোট আৰু প্ৰদেশ সংঘ জিলা আৰু গাঁও সংসদ ৰাজ্যিক বিধানসভা আৰু স্থানীয় বিধানসভা কেবিনেট মিছন প্লেনে ভাৰতৰ বাবে তিনিটা স্তৰৰ গাঁথনিৰ প্ৰস্তাৱ দিছিল আৰু সেইকেইটা হৈছে কেন্দ্ৰ প্ৰাদেশিক গোট আৰু প্ৰদেশ 5 নম্বৰ কোৱেশ্চন কেবিনেট মিছনে তলৰ কোনটো বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লক্ষ্য লৈছিল ইংৰাজৰ পৰা ভাৰতলৈ নেতৃত্বৰ ক্ষমতা হস্তান্তৰ কৰা ভাৰতীয় আন্দোলন বন্ধ কৰা দ্বিতীয় বিশ্বযুদ্ধৰ বাবে ভাৰতৰ সহযোগিতা লাভ সাম্প্ৰদায়িক হিংসাৰ অন্ত পেলোৱা কেবিনেট মিছন ভাৰতলৈ অহাৰ মূল উদ্দেশ্য আছিল যে ইংৰাজৰ পৰা ভাৰতৰ নেতৃত্বলৈ বা ভাৰতৰ লোকসকলৰ হাতলৈ ক্ষমতাৰ হস্তান্তৰ কৰা অৰ্থাৎ ইয়াৰ আনসাৰটো হৈছে ইংৰাজৰ পৰা ভাৰতীয় নেতালৈ ক্ষমতাৰ হস্তান্তৰ কৰা নেক্সট কোৱেশ্চন কেবিনেট মিছন ভাৰতলৈ কোনটো বছৰত পঠোৱা হৈছিল 1942 1946 1950 কেবিনেট মিছন 1946 চনত ভাৰতলৈ আহিছিল আৰু সেইদিনাখন আছিল 24 মাৰ্চ 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল 7 নম্বৰ কোৱেশ্চন 1946 চনত কেবিনেট মিছনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল লৰ্ড মাউণ্টবেটেন লৰ্ড লিনিথিগো লৰ্ড ভেবেল লৰ্ড কেনিং যেতিয়া কেবিনেট মিছন ভাৰতলৈ আহিছিল সেই সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল সুধিছে সেই সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড ভেবেল 8 নম্বৰ কোৱেশ্চন কেবিনেট মিছন প্লেনত মুঠ কিমানজন সদস্যৰ এখন সংবিধান সভাৰ গঠনৰ পৰামৰ্শ দিছিল 292 জন 398 জন 400 জন 500 জন ইয়াৰ আনসাৰটো হৈছে কেবিনেট মিছন প্লেনে মুঠ 398 জন সদস্যৰ এখন সংবিধান সভা গঠনৰ পৰামৰ্শ দিছিল 9 নম্বৰ কোৱেশ্চন কেবিনেট মিছনৰ পৰিকল্পনাত প্ৰদেশসমূহৰ তিনিটা গোটত ক খ আৰু গ প্ৰস্তাৱ দিয়া হৈছিল এই গোটত প্ৰাথমিক ভিত্তি কি আছিল ফাৰ্স্ট অৰ্থনৈতিক অৱস্থা ভাষা ভৌগোলিক অৱস্থান আৰু ধৰ্মীয় সংখ্যাগৰিষ্ঠতা ঔদ্যোগিক উন্নয়ন ইয়াৰ আনসাৰটো হৈছে ভৌগোলিক অৱস্থান আৰু ধৰ্মীয় সংখ্যাগৰিষ্ঠতা অৰ্থাৎ মানে সেই সময়ত তেওঁলোকে ভাৰতখনক ক খ গ বুলি তিনিখন প্ৰদেশত ভাগ কৰিছিল যে এখন ক প্ৰদেশ এখন খ প্ৰদেশ আৰু তাৰ ভিত্তিটো কি আছিল যে এইখিনি পৰা এইখিনিলৈকে ক হ'ব এইখিনিৰ পৰা এইখিলে খ হ'ব তাৰ ভিত্তিটো আছিল যে ভৌগোলিক অৱস্থান আৰু ধৰ্মৰ সংখ্যাগৰিষ্ঠতা তাৰ পাছত শেষৰ কোৱেশ্চন কোনটো খণ্ডত বংগ আৰু অসম প্ৰদেশক অন্তৰ্ভুক্ত কৰা হৈছে অৰ্থাৎ মানে কোনটো ভাগত আমাৰ অসমখন আছিল বা বংগ প্ৰদেশখন আছিল সেশন ক সেশন খ সেশন গ কোনো ধাৰা বা কোনো সেশনত নাছিল আমাৰ অসমখন বা বংগ প্ৰদেশখন সেশন গত পৰিছিল ঠিক আছে আপোনালোকে যদি মোৰ কোৱেশ্চন আনসাৰৰ এই পাৰ্টটো ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ লগৰ সকলৰ লগত শেয়াৰ কৰি দিব আৰু কেনেকুৱা পাইছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে